বন্ধুসকল ফাইনেলি ভাল খবৰ আহি গ'ল অহা পৰহিলে অৰ্থাৎ 5 ডিচেম্বৰ তাৰিখে নতুনকৈ 5000 অসম পুলিচৰ পোষ্ট আহিব। মই ইয়াৰ আগৰ পৰাই তোমালোকক কৈ আছোঁ যে 4000 কেতিয়াও নহয় 4000কে প্লাছে আহিব, হয় 5000 আশে-পাশে এটা ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে খুব সোনকালে, এটা ডাঙৰকৈ আকৌ এটা ৰিক্ৰুটমেণ্ট পাতিব অসম পুলিচৰ। আজি CM ছাৰে ঘোষণা কৰিলে যে অহা পৰহিলে অৰ্থাৎ 5 ডিচেম্বৰ তাৰিখে দুদিনৰ পাছত বুলিয়ে কৈছে নতুনকৈ 5000 অসম পুলিচৰ পোষ্ট আহিব। ইয়াত হয়তো ফৰেষ্টও থাকিব, ইয়াত হয়তো কামাণ্ডোও থাকিব, ইয়াত হয়তো SIও থাকিব, ইয়াত হয়তো কনষ্টেবল ABUBও থাকিব, ইয়াত হয়তো ফৰেষ্ট গাৰ্ডো থাকিব পাৰে। মানে নতুনকৈ আৰু টোটেল 5000 পোষ্ট আহিবলৈ গৈ আছে আৰু দুটা দিন ৱেইট কৰা। 5 ডিচেম্বৰৰ পৰাই তোমালোকে নটিফিকেশ্যন পাই যাবা। আজিয়ে CM ছাৰে ঘোষণা কৰি দিলে, বহুত বেছি ভাল খবৰ। আৰু আজি অসম পুলিচক লৈ আৰু কেনেকুৱা কি তথ্য দিলে ভিডিঅ'টো শেষলৈকে চাই থাকা। লাইভ তোমালোকক দেখুৱাই দিম, CM ছাৰৰ ভিডিঅ' ক্লিপ দেখুৱাই দিম আজি মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে তোমালোকে ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা। কেৱল অসম পুলিচৰ নিউ ভেকেঞ্চি বুলিয়েই নহয়, বৰ্তমান যিমানখিনি এতিয়া আজি তাৰিখত যিমানখিনি কেণ্ডিডেটে এপইণ্টমেণ্টক লৈ ৱেইট কৰি আছে তেওঁলোকে কোনটো তাৰিখত ক'ত জইন কৰিব লাগিব সেইখিনি কথাও কৈছে। গতিকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু খুব বেছি শ্বেয়াৰ কৰা। আজি আমি এপইণ্টমেণ্ট লৈ আহিলোঁ আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব। গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো, ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক কম যিসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আমাৰ সুবিধা ওলাইয়ে থাকিব। আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। আজি আমি অলপ ভাল কৰি কথা পাতিছোঁ। যেতিয়া ইউনিফৰ্ম পিন্ধিম মোক লগ পালেও ডাঙৰ অফিচাৰবিলাকে কথা পাতিব নিদিব, ক'ব পুলিচত ডিচিপ্লিন আছে। পুলিচত ডিচিপ্লিন আছে, সঁচা কথা, কাৰণ আৰক্ষী ডিচিপ্লিন আৰু শৃংখলাৰ ওপৰত চলে। ইয়াৰ পৰা গৈ আমি ট্ৰেইনিং ল'ম। আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত আমাৰ ট্ৰেইনিং হ'ব। SI সকল নেপাত যাব, লাচিত বৰফুকন পুলিচ একাডেমীটো যাব। আজিৰ পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, কাৰণ আজিৰ পৰা আমি ইউনিফৰ্ম পিন্ধিম। আজিৰ পৰা নালাগে, 10 তাৰিখে জইন কৰিলে হ'ব, ঠিক আছে? কোন তাৰিখে জইন কৰিব লাগে মই কৈ দিছোঁ। এইকেইটা দিন 3-4টা দিন, এসপ্তাহ আমি ফূৰ্তি কৰিব পাৰোঁ। 10 তাৰিখৰ পিছত নিজৰ গৃহ জিলাত আমি প্ৰথমতে জইন কৰিম। তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব আৰু তাৰ পিছত আমি সুন্দৰ কৰি য'ত আমাৰ পোষ্টিং, মোৰ অলপ ভুল হৈ গৈছিল আকৌ শুদ্ধ কৰি দিছোঁ, 6 ডিচেম্বৰত আমি নিজৰ হোম ডিষ্ট্ৰিক্টত যাব লাগিব মেডিকেল এক্সামিনেশ্যনৰ কাৰণে। কোন তাৰিখে যাব লাগিব? 6 তাৰিখে নিজৰ গৃহ জিলাত আমাৰ মেডিকেল এক্সামিনেশ্যন হ'ব।